খোৱা বস্তুৰ কৰি মাখি বেছি হৈ যায় আমি কেনেকৈ চলিম গন্ধৰ কাৰণে থকা নাযায় আমি কোনো মানে অৱস্থাতে পৰিস্থিতি থাকিব নোৱাৰা হৈছোঁ এতিয়া আমি মাটি বাৰী বিক্ৰী কৰি এই মানে ফেক্টৰীটোৰ কাৰণে পলাই যাম নেকি আমি এতিয়া আমি কোনো পইচা থাকিব নোৱাৰোঁ এইটো বন্ধ কৰিব লাগে অভিযোগ দিয়া হৈছিল অভিযোগ আগত দিয়া হৈছিল কোনো কাম নাই দুদিনৰ কাৰণে ঠিক হয় আৰু কাম নহয় আৰু তাৰপিছত ৰিটাৰ্ণ আৰু সেকে হয় 4 বাৰ দিয়া হ'ল খালি মাখি বা আমি এই মাখি আৰু দুৰ্গন্ধৰ কাৰণে 4 বাৰকৈ DC অফিচত আমি কমপ্লেইন দিছিলোঁ কিন্তু কোনো সুফল পোৱা নাই তে বৰ্তমানো যিটো উপদ্ৰৱ মাখি আৰু দুৰ্গন্ধ আৰু মাখি এইটোৱে আমাৰ পুৰা হেৰি কৰি ৰাখিছে গাঁওবাসীক জুলুম কৰি ৰাখিছে বা আমি খাবও নোৱাৰোঁ শুবও নোৱাৰোঁ তেনেকুৱা ৰাতিও মাখি দিনতো মাখি এনে অৱস্থা হৈ আছে ভাত কেনেকৈ ভাতটো আঁঠুৱা টনাই খাওঁ আঁঠুৱা টনাই তাৰ ভিতৰত আঁঠুৱাৰ ভিতৰত খাব লগা হয় ভাত ঘৰত মোৰ মানে অসুবিধা মানে একদম ক'ব নোৱাৰা অসুবিধা হৈছে মানে ল'ৰা ছোৱালীক খানা দিওঁতে অসুবিধা মোৰ এটা শাহু মাৰ বেমাৰ হৈ আছে তাতো অসুবিধা মানে একদম গোটেই গা ক'লা হৈ পৰে মানে খোৱা লোৱাটো কোৱাই নাযায় মানে কাইখানত ভাত সাজতে একদম মানে ক'লা হৈ পৰে দোকান আছে দোকানত মানে বহিব নোৱাৰোঁ মানে এখন কাপোৰেদি মানে ঢাপ ঢাপ কৰি মাৰি থাকিব লাগে এই ইমানেই মাখি মানে এনেকুৱা হৈছে মানে কি কৰি চলিম বেমাৰ আজাৰ হৈ আছে ইমানেই মাখি আনকি আমি খাব লগা হ'লেও দৰ্জা খিৰিকী বন্ধ কৰি আঁঠুৱা টানি ভাত খাব লগাৰ পৰিৱেশ এটা সৃষ্টি হৈছে যাৰ ফলত নেকি আমাৰ ওচৰে পাঁজৰে বহুকেইখন বিদ্যালয় আছে তেওঁলোকৰ মধ্যাহ্ন ভোজন খোৱাৰতো অসুবিধা হৈছে তেওঁলোকে এই বেমাৰ আজাৰো বহুত ধৰণৰ বেমাৰ আছে স্পেচিয়েলি আমি এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ডায়েৰিয়া এনেকুৱা ধৰণৰ ছালৰ বেমাৰ যিবিলাক মানে কি আগে পিছে আমি দেখা নাই তেনেকুৱা মানে কি কিছুমান অদ্ভুত ধৰণৰ কিছুমান বেমাৰ আমি প্ৰশাসনক ইতিমধ্যে আমি 2-3 বাৰ জনাইছোঁ লিখিতভাৱে জনাইছোঁ কিন্তু প্ৰশাসনৰ পৰা এতিয়ালৈকে আমি কোনো সুব্যৱস্থা পোৱা নাই গতিকে আমাৰ অনুৰোধ যাতে এই কণী ফেক্টৰীটো থাকিলে আমাৰ গাঁওখনৰ এই ওচৰে পাঁজৰে যিমানকেইখন গাঁও আছে গাঁওখনৰ পৰা মানে বহুত ধৰণৰ বেমাৰৰ লগতে মানুহবিলাকৰ মানে কি অসুবিধাত পৰিব গতিকে এই কণী ফেক্টৰীটো আমি চৰকাৰৰ প্ৰশাসনক দাবী জনাইছোঁ যাতে এই কণী ফেক্টৰীটো উঠাই দিয়ে আগতো আমি কমপ্লেইন কৰিছিলোঁ একেৰাহে 2-3 বাৰ 4 বাৰমান কমপ্লেইন কৰা হৈছে কোনো আমি সঁহাৰি পোৱা নাই আৰু কোনো পদক্ষেপ লোৱা নাই মই নিজে হেলমেট পিন্ধি মানে এনেকুৱা কি কৰি মই মেডিচিন দিনতে 2-3 বাৰ কৰি মেডিচিন মাৰি আছোঁ কোনো কামত নিদিয়ে এনেকুৱা মানে মোৰ নিজৰ হাত মুখ জ্বলা পোৰা আৰম্ভ হৈ যায় মেডিচিন এক্সপায়াৰ কৰাতে কিন্তু মাখি আমি খেদিব নোৱাৰোঁ মাখিৰ তাৰণত এনেকুৱা হৈছে যে এক মুহূৰ্ত আমি ঘৰত থাকিব নোৱাৰা হৈছোঁ আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰো মানে খোৱাৰ সময়ত চাহ একাপ খাবলৈ গ'লে মানে খোৱা নাযায় এনেকুৱা পৰিস্থিতি হৈছে মাখিৰ কাৰণে আমাৰ বাচ্চা কাচ্চাৰ বেমাৰ আজাৰ আৰম্ভ হৈছে